Hi student, আমি মানি আৰু বেংকিং চেপ্টাৰটো পঢ়ি আছিলো। আজি আমি পঢ়িম সাপ্লাই অফ মানি, মুদ্ৰাৰ যোগান। যে মুদ্ৰাৰ যোগান কি হয়, মই আগৰ দুটা ভিডিও বনাইছো, তাতে মই তোমালোকক মিনিং অফ মানি, মানি কি, হোৱাট ইজ মানি, ফাংচন অফ মানি, ডিমান্ড ফৰ মানি এইবোৰ পঢ়াইছো। প্ৰথমতে তোমালোকে সেই দুটা ভিডিও চাই ল'বা, তাৰপিছত এই ভিডিওটো চাবা, ঠিক আছে। ইয়াতে আমি পঢ়িম যে মুদ্ৰাৰ যোগান। মুদ্ৰাৰ যোগান বুলিলে কি বুজা? মুদ্ৰাৰ যোগান মানে হৈছে যে জনসাধাৰণৰ মাজত যিমানবোৰ মুদ্ৰা আছে, সেই টোটেল মুদ্ৰাখিনিকে আচলতে আমি কি বুলি কওঁ? মুদ্ৰাৰ যোগান বুলি কওঁ। কিন্তু আমি যেতিয়া মুদ্ৰাৰ যোগান উলিয়াও, তেতিয়া আমি এটা নিৰ্দিষ্ট সময়ৰ কথা উল্লেখ কৰিব লাগিব। মানে এইটো সদায় এটা পইণ্ট অফ টাইমৰ কথা বুজায় যে আমি যদি এতিয়াৰ কথা বুজাও, এতিয়া কিমানখিনি মুদ্ৰা আছে হয় নে দেশখনত, তেতিয়াহ'লে আমি এই সময়টোৰ কথাহে বুজাম, এই সময়ত কিমানখিনি মুদ্ৰা মজুদ আছে। গতিকে এটা নিৰ্দিষ্ট সময়ত জনসাধাৰণৰ মাজত প্ৰচলন থকা মুদ্ৰাৰ মুঠ মজুদকে আমি কি বুলি কম? মুদ্ৰাৰ যোগান বুলি কম, সাপ্লাই অফ মানি। গতিকে মনত ৰাখিবা, এটা নিৰ্দিষ্ট সময়ত জনসাধাৰণৰ মাজত প্ৰচলন থকা মুদ্ৰাৰ মুঠ মজুদকে আমি কি বুলি কম? মুদ্ৰাৰ যোগান বুলি কম। আৰু যেতিয়া আমি মুদ্ৰা বুলি কওঁ, মুদ্ৰা বুলি ক'লে ইয়াত দুটা বস্তু আহে, এটা হৈছে কাগজী নোট, আনটা হৈছে ধাতু মুদ্ৰা। আৰু এই কাগজী নোটটো কোনে কৰে? কাগজী নোটৰ প্ৰচলন কোনে কৰিব? RBI, ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া। আৰু যিটো আমাৰ ধাতু মুদ্ৰা আছে, সেই ধাতু মুদ্ৰাটোৰ প্ৰচলনটো RBI নকৰে, সেইটো ভাৰত চৰকাৰে কৰে। গতিকে মনত ৰাখিবা, RBI যিবিলাক নোট আছে সেইবোৰ ছপা কৰাৰ দায়িত্ব হৈছে RBI। গতিকে তেওঁৰ RBI এইটো এটা একচেটিয়া অধিকাৰ, এই অধিকাৰটো আন কাৰোৱে নাই। আৰু ইয়াৰ লগতে আমি কি পঢ়িব লাগিব যে আমি মুদ্ৰাৰ যোগানৰ 4টা পৰিমাপক, মানে আমাৰ যেতিয়া মুদ্ৰাৰ আমাৰ যেতিয়া মুদ্ৰাৰ যোগান উলিওৱা হয়, মুদ্ৰাৰ যোগানৰ আমাৰ 4টা মেজাৰ্স আছে। 4 মেজাৰ্স অফ মানি সাপ্লাই। সেই 4 মেজাৰ্স অফ মানি সাপ্লাই কেইটা কি কি? সেই 4টা মেজাৰ্স হৈছে M1, M2, M3 আৰু M4। এতিয়া আমি জানিব লাগিব M1 মানে কি, M2 মানে কি, M3, M4 মানে কি জানিব লাগিব, বা M1 কেনেকে উলিওৱা হয়, M2 কেনেকে উলিওৱা হয়, M3, M4 কেনেকে উলিওৱা হয়। ঠিক আছে। এতিয়া M1 মানে হৈছে জনসাধাৰণৰ হাতত থকা কাগজী নোট আৰু ধাতু মুদ্ৰা। ইয়াৰ লগত আমি কি যোগ কৰিব লাগিব? চলিত আমানত। আৰু তাৰ পাছত আমি যোগ কৰিব লাগিব ৰিজাৰ্ভ বেংকৰ আন আমানতসমূহ। এতিয়া মানে কি, এইকেইটা মানে আমি কেনেকে শৰ্টত তোমালোকে কেনেকে মনত ৰাখিব পাৰা? M1 equal to CC plus DD plus OD। CC মানে কি হৈছে? কাৰেন্সি, যে টোটেল কাৰেন্সি উইথ দ্য পাব্লিক। পাব্লিকৰ হাতত কিমানখিনি কাৰেন্সি আছে, কিমানখিনি মুদ্ৰা আছে। DD মানে হৈছে ডিমাণ্ড ডিপজিট, তাৰমানে বেংকত কিমানখিনি ডিমাণ্ড ডিপজিট আছে। ডিমাণ্ড ডিপজিট মানে জনসাধাৰণে গৈ বেংকত পইচা থয়, হয় নে নহয়? গতিকে সেই ডিপজিট কিমানখিনি আছে। আৰু OD মানে ৰিজাৰ্ভ বেংকৰ হাতত থকা আন আমানতসমূহ। এতিয়া ৰিজাৰ্ভ বেংকৰ হাতত থকা আন আমানত মানে কি হ'ল? আন আমানতসমূহ কি? মানে ধৰা যে IMF, ইণ্ডিয়ান মনিটাৰী ফাণ্ড, হয় নে না, IMF, ওল্ড বেংক, নবাৰ্ড, এইবিলাকৰো জমা ক'ত থাকে? RBIৰ হাতত থাকে। কিছু সংখ্যক জমা RBIৰ হাতত থাকে, হয় নে নহয়? বা ফৰেইন বেংক, হয় নে, ফৰেইন কাউন্টি, এইবিলাকৰো কিছুমান জমা RBIৰ হাতত থাকে। গতিকে সেইখিনিও প্লাছ হ'ব। গতিকে তোমালোকে মনত ৰাখিবা যে M1 টো কেনেকে উলিয়াব? যে জনসাধাৰণৰ হাতত থকা কাগজী নোট আৰু ধাতু মুদ্ৰা, জনসাধাৰণৰ হাতত যিমানখিনি মুদ্ৰা আছে প্লাছ বেংকত যিমানখিনি চলিত আমানত আছে, বেংকবোৰত যিমানখিনি চলিত আমানত আছে, ডিমাণ্ড ডিপজিট আছে, আৰু ৰিজাৰ্ভ বেংকৰ হাতত যিমানবোৰ তোমাৰ আমানত আছে, যিমানবোৰ আন আমানত আছে, আদাৰ ডিপজিট যিমানবোৰ, মানে ৰিজাৰ্ভ বেংকৰ হাতত থকা আদাৰ ডিপজিটবোৰ। গতিকে M1 মানে হ'ল CC plus DD plus OD। এই কথাটো তোমালোকে এইটো পুৰা একদম মনত ৰাখিবা যে M1 ত কি কি পৰিব। যদি এইখিনি মনত থাকে তোমালোকে এইখিনি লিখিবই পাৰিবা, হয় নে নহয়? CC মানে হ'ল কাৰেন্সি, টোটেল কাৰেন্সি কিমান আছে, জনসাধাৰণৰ হাতত কিমানখিনি কাৰেন্সি আছে, কাগজী নোট আৰু ধাতু মুদ্ৰা আছে। DD ডিমাণ্ড ডিপজিট, চলিত আমানত, আমি অসমত কি বুলি ক'ম? চলিত আমানত, বেংকৰ তাত কিমানখিনি চলিত আমানত আছে। আৰু OD মানে হৈছে আদাৰ ডিপজিট, আৰু এই আদাৰ ডিপজিটটো কাৰ লগত জড়িত? RBI থাকে। RBIৰ হাতত কিমানখিনি বেলেগ ডিপজিট আৰু আছে।
বুজি পালা গতিকে m1 মানে হল cc plus dd plus od m2 মানে কি m2 মানে হৈছে m1 plus ডাকঘৰৰ সঞ্চয় বেংকত থকা সঞ্চিত জমা মানে এই m2 কি আহিব m1 এই গুটেইখিনি কি আহিব এইখিনি m1 আহিব এই গুটেইখিনিটো আহিবই ইয়াৰ লগত কি আহিব ডাকঘৰৰ সঞ্চয় বেংকত থকা সঞ্চিত জমা মানে ডাকঘৰৰ যেটো সঞ্চয় বেংক থাকে তাতে কিমানখিনি সঞ্চিত জমা আছে মানে সেভিং ডিপোজিট সঞ্চিত জমা মানে কি হয় সেভিং ডিপোজিট যিমানবোৰ বেংকত যে মানুহে সেভিং ডিপোজিট কৰে হয় না নহয় সেই সেভিং ডিপোজিট খিনি ডাকঘৰৰ সঞ্চয় বেংকত থকা সেভিং ডিপোজিট খিনি m1 ৰ লগত যোগ কৰিলে আমি কি পাম m2 পাম গতিকে এইখিনিৰ লগত আমি কি যোগ কৰিব লাগিব ডাকঘৰৰ সঞ্চয় বেংকত থকা সঞ্চিত জমাখিনি বুজি পালানে সেভিং ডিপোজিট খিনি আমি প্লাস কৰিব লাগিব হেইটো হৈছে আমাৰ m2 m3 মানে কি হৈছে m1 প্লাস বেংকৰ স্থায়ী আমানত মানে ফিক্স ডিপোজিট কি বেংকত তো কিছুমান ফিক্স ডিপোজিট থাকে এই ফিক্স ডিপোজিট খিনি আমাৰ এইখিনিৰ লগত যদি আমি যোগ কৰো তেতিয়া আমি কি পাম m3 পাম আৰু m4 মানে কি হৈছে m3 ত কোনখিনি এইখিনি আহিল m1 আহিল হয় না নহয় m1 খিনি আহিলে আৰু বেংকৰ স্থায়ী আমানত খিনি আহিব তাৰে লগত আমি কি যোগ কৰিব লাগিব ডাকঘৰৰ সঞ্চয় বেংকৰ মুঠ আমানত মানে m4 মানে মনত ৰাখিবা m3 যিমানখিনি আহিছে সেইখিনিটো আহিবই আৰু তাৰে লগত ডাকঘৰৰ সঞ্চয় বেংকৰ মুঠ আমানত মানে যিমানখিনি আছে ইয়াতে কোনো ফিক্স ডিপোজিট বুলি কোৱা নাই সেভিং ডিপোজিট বুলি কোৱা নাই ইয়াতে এটা কি বুলি কৈছে মুঠ আমানত বুলি কৈছে গতিকে ইয়াতে যিমানখিনি ডাকঘৰৰ সঞ্চয় বেংকত যিমানখিনি তোমাৰ ফিক্স ডিপোজিট থাকিব সেভিং ডিপোজিট থাকিব সেইখিনি গুটেখিনি আহিব আৰু m3 ৰ লগত যোগ কৰিলে আমি কি পাম m4 পাম গতিকে অলপ ক্লিয়াৰ হৈছে না তোমালোক অকমান তোমালোকে নিজে পঢ়ি লবা ললে মানে বস্তুখিনি ক্লিয়াৰ হ'ব প্ৰথমতে মনত ৰাখিবা m1 ত তোমালোকৰ কি আহিব m1 আহিব জনসাধাৰণৰ মাজত যিমান মানুহৰ মাজত যিমানখিনি পইচা আছে আৰু সেইখিনি কি পইচা থাকিব কাগজী নোট আৰু ধাতু মুদ্ৰা যিমানখিনি আছে তাৰে লগত বেংকত যিমানখিনি তোমাৰ ডিমান্ড ডিপোজিট আছে চলিত আমানত আছে সেইখিনি আহিব আৰু লগতে ৰিজাৰ্ভ বেংকৰ যিমানখিনি আদাৰ ডিপোজিট আছে এইখিনি যোগ কৰিলে আমি কি পাম m1 পাম আৰু এই m1 ৰ লগত যেতিয়া আমি ডাকঘৰৰ সঞ্চয় বেংকত থকা সঞ্চিত জমা যেতিয়া আমি সেভিং ডিপোজিট খিনি আমি যোগ কৰিম সেইটো কি হ'ব m2 হ'ব আৰু m3 মানে কি হ'ব m1 এই m1 খিনিৰ লগত যেতিয়া আমি বেংকৰ স্থায়ী আমানত মানে ফিক্স ডিপোজিট খিনি যোগ কৰা যাব তেতিয়া হলে কি আহিব m3 আহিব আৰু m4 মানে কি হ'ব m3 প্লাস ডাকঘৰৰ সঞ্চয় বেংকত মুঠ আমানত মানে ডাকঘৰৰ সঞ্চয় বেংকত গুটেইখিনি আমানত যোগ কৰিলে কি আহিব m4 আহিব আৰু ইয়াতে মনত ৰাখিবা যে m1 আৰু m2 আমি কি বুলি কওঁ নেৰো মানি বুলি কওঁ আৰু m3 আৰু m4 কি বুলি কোৱা হয় ব্ৰড মানি বুলি কোৱা হয় এতিয়া আমাৰ নেক্সট আমি পঢ়িব লাগিব সেন্ট্ৰেল বেংক এন্ড ইটস ফাংচন সেন্ট্ৰেল বেংক কেন্দ্ৰীয় বেংক কি হয় আৰু ইয়াৰ কাৰ্যবলী কি আৰু আমি নেক্সট ইয়াৰ পিছত পঢ়িম কমাৰ্চিয়েল বেংক আৰু কমাৰ্চিয়েল বেংকৰ কাৰ্যবলী এই দুটা বেংকৰ বিষয়ে আমি পঢ়িব লাগিব এটা সেন্ট্ৰেল বেংক কি হৈছে যে এখন দেশৰ সকলোবোৰ বেংকৰ মুৰব্বী বেংক হৈছে সেন্ট্ৰেল বেংক এটা আমাৰ ভাৰতবৰ্ষৰ যদি কোৱা হয় আমাৰ ভাৰতবৰ্ষৰ কেন্দ্ৰীয় বেংক কি হয় তেতিয়া আমি ক'ব লাগিব ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া আৰবিআই হৈছে আমাৰ কেন্দ্ৰীয় বেংক আৰবিআই কেতিয়া স্থাপিত হৈছিলে আৰবিআই স্থাপিত হৈছিলে 1935 মনত ৰাখিবা আৰবিআই কেতিয়া হৈছিলে 1935ত তোমালোকে মনত ৰাখিবা আৰু এইটো এটা ইম্পৰ্টেন্ট কোৱেশ্চন পৰীক্ষাত আহিয়ে থাকে গতিকে তোমালোকে ভালদৰে শুনিবা যে এতিয়া আমি পঢ়িম সেন্ট্ৰেল বেংক কি বুজি পালা কেতিয়া এস্টাবলিশ হৈছিলে 1935ত আৰু এতিয়া সেন্ট্ৰেল বেংকৰ ফাংচন কি হয় কেন্দ্ৰীয় বেংকৰ ফাংচন কি এটা কেন্দ্ৰীয় বেংকৰ কিছুমান ইম্পৰ্টেন্ট কাম কৰে হয় না সেই কামবোৰ কি হয় যে প্ৰথমটো হৈছে কেন্দ্ৰীয় বেংকে কাগজী মুদ্ৰা ছপা কৰে যে মই আগৰ ভিডিওটো কৈছো যে আমাৰ কেন্দ্ৰীয় বেংকৰ এটা ডাঙৰ অধিকাৰ হৈছে যে কাগজী মুদ্ৰা ছপা কৰা যে এইটো হৈছে আমাৰ কেন্দ্ৰীয় বেংকৰ একচেটিয়া অধিকাৰ এই অধিকাৰটো বেলেগ বেংকৰ নাই বাকি কোনো বেংকে মুদ্ৰা ছপা কৰিব
নোৱাৰে। কিন্তু 1 টকীয়া নোট আৰু বাকী ধাতু মুদ্ৰাবোৰ কিন্তু কেন্দ্ৰীয় বেংকে ছপা নকৰে, এইটো কৰিব ভাৰত চৰকাৰে কৰিব। কিন্তু যিমানবোৰ বাকী মুদ্ৰা আছে এই সকলোবোৰ মুদ্ৰা ছপা কোনে কৰিব? কেন্দ্ৰীয় বেংকে কৰিব। ঠিক আছে। নেক্সট আছে কেন্দ্ৰীয় বেংকে আমানত মুদ্ৰা বা ঋণ মুদ্ৰাৰ পৰিমাণ নিয়ন্ত্ৰণ কৰে। এই আমানত মুদ্ৰা যে বেংক বিলাকে আমানত মুদ্ৰাৰ সৃষ্টি কৰে, ঋণ মুদ্ৰাৰ সৃষ্টি কৰে, আৰু সেই ঋণ মুদ্ৰা বা আমানত মুদ্ৰাৰ পৰিমাণটো নিয়ন্ত্ৰণ কোনে কৰিব? কেন্দ্ৰীয় বেংকে কৰিব। যে আমি পিছৰ ভিডিঅ'ত পঢ়িম যে বাণিজ্যিক বেংকৰ কাৰ্যবোৰ কি কি আছে আৰু বাণিজ্যিক বেংকে কেনেকে আমানত মুদ্ৰা বা ঋণ মুদ্ৰাৰ সৃষ্টি কৰে সেইবোৰ পঢ়িব লাগিব। গতিকে এই যে বাণিজ্যিক বেংকবোৰে যিমান ঋণ মুদ্ৰাৰ সৃষ্টি কৰে বা আমানত মুদ্ৰাৰ সৃষ্টি কৰে, এইবোৰ নিয়ন্ত্ৰণ কোনে কৰিব? কেন্দ্ৰীয় বেংকে কৰিব। এই বেছি পৰিমাণে তেওঁলোকৰ ইন্টাৰেষ্ট ৰেটটো বঢ়াই দিব নে কম কৰি দিব, বেংক ৰেটটো বাঢ়িব কমিব, এই সকলোবোৰ ডিচিশন কোনে ল'ব? RBI ল'ব। আৰু নেক্সট আছে কেন্দ্ৰীয় বেংকে বেংকসমূহৰ বেংক হিচাপে কাৰ্য সম্পাদন কৰে। যে যিমানবোৰ বেংক আছে আমাৰ দেশত বা এখন দেশত যিমানবোৰ বেংক থাকে, সেই বেংকসমূহৰ বেংক হিচাপে কাম কোনে কৰিব? কেন্দ্ৰীয় বেংকে কৰিব। কেন্দ্ৰীয় বেংকে যেতিয়া বাকী বেংক বিলাকে কেতিয়াবা কিবা প্ৰব্লেমৰ সৃষ্টি হয় বা তেওঁলোকৰ সংকটৰ অৱস্থা আহে, তেতিয়াহলে কেন্দ্ৰীয় বেংকে সেই বেংকটোক কি কৰিব? সহায় কৰিব। আৰু সেইবাবে কেন্দ্ৰীয় বেংকক কি কোৱা হয়? বাকী বেংক বিলাকৰ বিপদৰ বন্ধু বুলি কোৱা হয়। যে বেংক বিলাক যিমানবোৰ বেংক আছে সেই বেংকসমূহৰ বেংক হিচাপে কাৰ্য কোনে সম্পাদন কৰিব? কেন্দ্ৰীয় বেংকে কাৰ্য সম্পাদন কৰিব। কোনো এটা বেংকে যদি সংকটৰ অৱস্থাৰ সন্মুখীন হয়, তেতিয়াহলে কেন্দ্ৰীয় বেংকে সেই বেংকটোক কি কৰিব? সহায় কৰিব। মনত ৰাখিবা। নেক্সট আমাৰ আছে কেন্দ্ৰীয় বেংকে চৰকাৰক বিত্তৰ যোগান ধৰে। কেন্দ্ৰীয় বেংকৰ এইটো এটা বিৰাট ইম্পৰ্টেন্ট কাম যে কেন্দ্ৰীয় বেংকে কি কৰিব? চৰকাৰকো বিত্তৰ যোগান ধৰিব। ধৰা যেতিয়া চৰকাৰৰ যিমানখিনি আয়ৰ পৰিমাণ যদি কম হয় বা ব্যয়ৰ পৰিমাণ বেছি হয়, তেতিয়াহলে কি হ'ব? বাজেটত ঘাটিয়ে দেখা দিব। আৰু এই ঘাটি পূৰণ কৰিবৰ কাৰণে কেন্দ্ৰীয় বেংকে কি কৰিব? চৰকাৰক সহায় কৰিব, নতুনকৈ পইচা ছপা কৰি পিনে চৰকাৰক সহায় কৰিব। আৰু ইয়াৰ উপৰিও কেন্দ্ৰীয় বেংকে চৰকাৰক মানে কি চৰকাৰৰ পৰামৰ্শদাতা বুলি কোৱা হয়। যে বাণিজ্যিক নীতি আইন নীতিৰ ওপৰত যদি কিবা পৰামৰ্শ প্ৰদান কৰিব লগা হয়, তেতিয়া RBI কি কৰিব? পৰামৰ্শ প্ৰদান কৰিব। আৰু RBI এজেন্ট হিচাপেও চৰকাৰৰ আয় আৰু ব্যয়ৰ যিমানখিনি হিচাপ আছে সেইখিনিও RBI ৰাখে। ঠিক আছে। আমাৰ 5 নম্বৰ পইণ্টত আছে কেন্দ্ৰীয় বেংক হয় দেশৰ বৈদেশিক বিনিময়যোগ্য মুদ্ৰাৰ ৰক্ষক। যে ভাৰতীয় টকাৰ বিপৰীতে কি কৰিব পাৰি? বেলেগ দেশৰ মুদ্ৰা আহৰণ কৰিব পাৰি, হয় নে নহয়? কিন্তু বেলেগ দেশৰ মুদ্ৰাৰ বিপৰীতে ভাৰতীয় টকাৰ বিনিময় হাৰটো কোনে নিৰ্ধাৰণ কৰিব? RBI কৰিব। গতিকে RBI নিৰ্ধাৰণ কৰি দিব যে ভাৰতীয় টকাৰ বিপৰীতে বেলেগ দেশৰ বিনিময় হাৰটো কিমান হ'ব। নেক্সট আমাৰ আছে কেন্দ্ৰীয় বেংকে বেংকসমূহৰ বাবে পৰিশোধ বেংকৰ কাম কৰে। মানে বেংক বিলাকে নিজৰ মাজতো কি কৰিব? ঋণ লয়। যেতিয়া এটা বেংকত টকাৰ নাটনি হয়, সেই বেংকটোৱে কি কৰিব? বেলেগ এটা বেংকৰ পৰা ঋণ ল'ব। ললে এই সকলোবোৰ হিচাপ কাৰ লগত থাকে? RBI ৰ লগত থাকে। যেতিয়া ঋণ লওঁতা বেংকটোৱে ঋণ দিওঁতা বেংকটোক ঋণ পৰিশোধ কৰাৰ টাইম হ'ব, তেতিয়া RBI কি কৰিব? যে ঋণ লওঁতা বেংকৰ পৰা টকাৰ পৰিমাণটো কি কৰিব? বিয়োগ কৰিব, আৰু ঋণ দিওঁতা বেংকটোক সেইখিনি তেওঁৰ তাত কি কৰি দিব? যোগ কৰি দিব। এইদৰে কেন্দ্ৰীয় বেংকে বেলেগ বেংকসমূহৰ কামবিলাকো কি কৰিব? আৰু সেই হিচাপবোৰ ক'ত থাকিব? কেন্দ্ৰীয় বেংকৰ তাত থাকিব। বুজি পালানে? 7 নম্বৰ আছে কেন্দ্ৰীয় বেংকে উন্নয়নমূলক কাৰ্য সম্পাদন কৰে। কিছুমান উন্নয়নমূলক কাৰ্যৰ লগতো কেন্দ্ৰীয় বেংক জড়িত হৈ থাকে। যেনেকে অৰ্থ সামাজিক অগ্ৰাধিকাৰ লাভ কৰা খণ্ড, কৃষি খণ্ডত যাতে সম্পদৰ অভাৱ নহয় তাৰ প্ৰতিও কেন্দ্ৰীয় বেংকে গুৰুত্ব দিব লাগে। বা তাত ঋণৰ যোগান ধৰা, কম সুতত ঋণ দিয়া, এইবোৰ কামো কোনে কৰিব? কেন্দ্ৰীয় বেংকে কৰিব। আৰু কেন্দ্ৰীয় বেংকৰ অন্যান্য কাৰ্যাৱলীৰ ভিতৰত পৰিব কিছুমান অন্যান্য কামো কেন্দ্ৰীয় বেংকে কৰে। যেনেকে ধৰা ছাত্ৰ-ছাত্ৰীক ঋণৰ যোগান ধৰা, সমবায় বেংকক ঋণৰ যোগান ধৰা, অন্যান্য বিত্তীয় অনুষ্ঠানবোৰক ঋণৰ যোগান ধৰা,
এইবোৰ কাম কি কোনে কৰিব কেন্দ্ৰীয় বেংকে কৰিব কিছুমান কল্যাণমূলক আঁচনি কেন্দ্ৰীয় বেংকে হাতত লয় গতিকে এইখিনিয়ে আছিল আমাৰ কেন্দ্ৰীয় বেংকৰ কাৰ্যাৱলী মনত ৰাখিবা কাগজী মুদ্ৰা ছপা কৰা মেইন কাৰ্যাৱলী হৈছে কাগজী মুদ্ৰা ছপা কৰে এইটো এটা কেন্দ্ৰীয় বেংকৰ একচেটিয়া অধিকাৰ তাৰ পিছত কেন্দ্ৰীয় বেংকে যিবিলাক আমানত মুদ্ৰা আছে বা ঋণ মুদ্ৰা আছে বেংকৰ সেইখিনিৰ পৰিমাণটো কোনে নিয়ন্ত্ৰণ কৰিব কেন্দ্ৰীয় বেংকে কৰিব আৰু তাৰ পাছত কেন্দ্ৰীয় বেংকসমূহৰ বেংক হিচাপে কাম কৰে যেতিয়া কোনোবা বেংকে বিপদত পৰে সংকটৰ অৱস্থাৰ সৃষ্টি হয় তেতিয়া কেন্দ্ৰীয় বেংকৰ ওচৰত যাব পাৰে আৰু কেন্দ্ৰীয় বেংকে কি কৰিব সহায় কৰিব মানে সকলো বেংকৰ মুৰব্বী হৈছে কেন্দ্ৰীয় বেংক তাৰপিছত কেন্দ্ৰীয় বেংকে চৰকাৰকো বিত্তৰ যোগান ধৰে যেতিয়া চৰকাৰৰ বিত্তৰ নাটনি হয় বা তেতিয়া কেন্দ্ৰীয় বেংকে চৰকাৰক বিত্তৰ যোগান ধৰিব বা নোট ছপা কৰি পিনে কেন্দ্ৰীয় বেংকক দিব বা চৰকাৰৰ পৰামৰ্শদাতা হিচাপেও কাম কৰে এজেন্ট হিচাপেও কাম কৰে তাৰপিছত কেন্দ্ৰীয় বেংক হল দেশৰ বৈদেশিক বিনিময়যোগ্য মুদ্ৰাৰ ৰক্ষক যে যিমানবোৰ বৈদেশিক বিনিময়যোগ্য মুদ্ৰা আছে সেইবোৰৰ লগত ভাৰতীয় মুদ্ৰাৰ বিনিময় হাৰটো কিমান হ'ব সেইবিলাক নিয়ন্ত্ৰণ কোনে কৰিব কেন্দ্ৰীয় বেংকে কৰিব কেন্দ্ৰীয় বেংকে বেংকসমূহৰ বাবে পৰিশোধ বেংকৰো কাম কৰে যে দুটা বেংকৰ মাজত যদি লোন থাকে তাৰো হিচাপটো কেন্দ্ৰীয় বেংকৰ তাত থাকিব আৰু লোন যেতিয়া পৰিশোধ কৰিব সেইখিনি কাম কোনে কৰিব কেন্দ্ৰীয় বেংকে কৰি দিয়ে কেন্দ্ৰীয় বেংকে উন্নয়নমূলক কাৰ্য সম্পাদন কৰে কিছুমান উন্নয়নমূলক কাৰ্য সম্পাদন কৰিব যেনে কৃষি খণ্ডলৈ ঋণৰ আগবঢ়োৱা এইবোৰ দায়িত্ব কোনে কৰিব কেন্দ্ৰীয় বেংকে কৰিব অন্যান্য কাৰ্যাৱলীত আছে কিছুমান কল্যাণমূলক কাম কৰিব লৰা ছোৱালীক ঋণৰ যোগান ধৰা সমবায়ত ঋণৰ যোগান ধৰা এইবোৰ কাম বা দেশৰ অৰ্থনীতিৰ খাতিয়ন দাঙি ধৰা এই সকলোবোৰ কাম কোনে কৰিব কেন্দ্ৰীয় বেংকে কৰিব ঠিক আছে বুজি পালা এইটো ভালদৰে পঢ়িবা এইটো ইম্পৰ্টেন্ট কোৱেশ্চন হয় আৰু তোমালোকৰ পৰীক্ষাত প্ৰায়ে আহি থাকে ওকে ঠিক আছে বাই বাই থ্যাংক ইউ